মেঘালয়ৰ গাৰো পাহাৰৰ পৰা নামি অহা পানীৰ ঢলে বুৰালে মানকাছৰৰ বিভিন্ন অঞ্চল আৰু কেইবাখনো গাঁও এতিয়া পানীৰ কবলত। গাঁওকেইখন হৈছে পানকাটা, টেপৰপাৰা, কুমাৰগাটি, কালাপানী, কাজিপুৰ, বিন্নাচাত্তা, বেঙৰ ভিঠা, চিৰাকুৱা, মহিষকুমা, বাঘাপাৰাকে ধৰি কেইবাখনো গাঁও এতিয়া জলমগ্ন। বিশেষকৈ কেইবাদিন ধৰি নেৰানেপেৰা বৰষুণৰ ফলত আজি পুৱাৰ ভাগত গাৰো পাহাৰৰ পৰা নামি অহা পানীৰ ঢলে বাঘাপাৰাৰ পৰা চিৰাকুৱা হৈ কালাপানী সংযোগী এটা পথ ভাঙি যোৱা পৰিলক্ষিত হৈছে। ফলত কেইবাখনো গাঁৱৰ ৰাইজৰ লগতে স্কুলীয়া ছাত্ৰ-ছাত্ৰীয়ে অহা যোৱাৰ বাবে বহুতো সমস্যাত পৰিছে। লগতে মানকাছৰৰ জাংগালত শিশু সংহত উন্নয়ন প্ৰকল্পৰ কাৰ্যালয়ৰ ভিতৰত পানী সোমোৱাৰ ফলত অফিচৰ কৰ্মচাৰীৰ অসুবিধাৰ সৃষ্টি হৈছে। লগতে জলমগ্ন হোৱাৰ বাবে মৎস্যজীৱী পালকৰ লগতে কৃষকৰ বহু ক্ষতি সাধন হৈছে। দক্ষিণ শালমাৰা মানকাছৰ জিলাৰ কালাপানী, বাঘাপাৰা পূৰ্বাঞ্চলত যিকেইখন গাঁও আছিল, ক'বলৈ গ'লে প্ৰায় 50% গাঁৱে পানীৰ তলত এইটো। আৰু আমাৰ বাঘাপাৰাটো কোদালধোৱা, মহিষকুমা হৈ যোনটো ৰাস্তা আছিল, এইটো ইতিমধ্যে পানীৰে বুৰ গৈছে আৰু ৰাস্তাখন ভাঙি গৈছে। ইয়াৰ লগতে প্ৰায় 20ৰ পৰা 25খন গাঁও পানীৰ তলত বৰ্তমান। এই নেৰানেপেৰা বৰষুণৰ ফলত আমাৰ অঞ্চলৰ বহুতো ক্ষয়ক্ষতি হোৱা দেখা গৈছে। কিন্তু 24 ঘণ্টা আঁতৰি যোৱাৰ পিছতো কিন্তু কোনো বিষয়া জিলা প্ৰশাসনৰ পৰা অহা নাই। আৰু আমাৰ যিখন এতিয়া আপোনালোকে ভিডিঅ'ৰ জৰিয়তে চাই আছে যে চাইল্ড ডেভেলপমেণ্ট অফিচ এতিয়া কিন্তু পানীৰ তলত। কিন্তু আমি দেখা পাইছোঁ, পৰিলক্ষিত কৰিছোঁ যে ইয়াৰ অফিচাৰবিলাক আহিছে কিন্তু কাম কৰিব পৰা অৱস্থাত নাই। কম্পিউটাৰকে ধৰি আদি কৰি যিমান বস্তু আছে ইতিমধ্যে পানীত বুৰ গৈছে। আৰু আমাৰ যিখন মানে চাদুলাবাৰী টু দিয়াৰাত যোনটো ৰাস্তা একেবাৰে বিকল, এইটো আৰু যোৱা অহা কৰাৰ কোনো পৰ্যায়তে নাই। এতিয়া আমাৰ অঞ্চলত বাঘাপাৰা, কালাপানী, কোদালধোৱা যিমান অঞ্চলৰ মানুহ আছে, যদি এতিয়া কিবা এটা ইমাৰ্জেঞ্চি হয় এইকেইদিনত চাগে এইটো মৰি যাব। কিয়নো ৰাস্তাৰ অভাৱ। যি দুটা ৰাস্তা আছিল, এতিয়া যদি আমি যাব পাৰি তেনেহ'লে মানকাছৰ হৈ ঘূৰি যাব লাগিব, নহ'লে মেঘালয় গাৰোবাদা হৈ আহিব লাগিব চিভিল হস্পিটেলত, আৰু এইফালে মানকাছৰ হৈহে আহিব লাগিব। কিন্তু আমাৰ অঞ্চলত এতিয়া আৰু ওলোৱাব পৰা অৱস্থাত নাই। হয়, আমি ইতিমধ্যে দেখা পালোঁ, আমাৰ এটা সজাতি দলে আমি দেখিলোঁ 4-5জনমান গৈছিলোঁ আমি। জাংগাল LP স্কুল এতিয়া পানীৰ তলত। তাৰপিছত আপোনালোকৰ পুৰাণা জাংগাল ব্লক পানীৰ তলত। ৰাতি আমাৰ যোনটো PWD ৰাস্তা টানগাঁও টু ৱাইডুবা, এইখন এক কঁকালকৈ পানী আছিল ৰাতি। এতিয়া কমিছে পানী, কিন্তু এনেকৈ যদি বৰষুণ আহি থাকে তেনেহ'লে আকৌ চাগে ৰাতি ৰাস্তাৰ ওপৰে পানী বব। আমি বিধায়ক আৰু জিলা পৰিষদক আহ্বান কৰোঁ যাতে আমাৰ যিখন ৰাস্তা আছে, একমাত্ৰ আছে বাঘাপাৰা টু কালাপানী হৈ দিয়াৰালৈকে যোৱা ৰাস্তাটো যদি অতি সোনকালে বৰষুণ পানী কমি যোৱাৰ লগে লগে যেনে তেনে এইখন কাম আমাক অতি সোনকালে কৰি দিব লাগে, নহ'লে আমাৰ এই পূৰ্বাঞ্চলৰ ৰাইজ একদম জ্বলাটো ভুগিব। মানকাছৰৰ পৰা অৰ্জুন ৰবিদাসৰ ৰিপৰ্ট, সংবাদ লহৰ।